নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। সো বন্ধুসকল, আজি এইটো ভিডিঅ'ত মই দেখুৱাই দিম আপোনালোকে 2005 ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব। আপোনালোকৰ নিজৰ মোবাইলতে 1 মিনিটৰ ভিতৰতে আপোনালোকৰ পৰিয়ালৰ বা নিজৰ আপোনালোকে ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব বা গাঁৱৰ আপোনালোকে ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব। সো মই এইটো ভিডিঅ'ত মই গোটেইখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰলৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি থাকোঁ। সো আপোনালোকে আপোনালোকৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব হ'লে মই ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। আপোনালোকে লিংকত যাব লাগিব। আপোনালোকে প্ৰথমে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব। ইয়াৰ পিছত আপোনালোকে ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত যেতিয়া লিংকত যাব আপোনালোকে তলত অলপ স্ক্ৰল ডাউন কৰি ইয়াত চিলেক্ট ডিষ্ট্ৰিক্ট দেখা পাব। আপোনালোকৰ 2005ত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আছিলে 2005 চনত ডিষ্ট্ৰিক্ট যিটো আছিলে সেইটো চিলেক্ট কৰিব। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এছেম্বলি যিটো আছে সেইটো চিলেক্ট কৰিব। আপোনালোকৰ ৰাজ্যসভা যিটো এছেম্বলি আছিলে সেইটো চিলেক্ট কৰিব। আগতে বৰ্তমান কিন্তু চেঞ্জ হৈ গ'ল। আপোনালোকৰ আগতে যিটো আছিলে সেইটো চিলেক্ট কৰিব লাগিব, বৰ্তমানতো চিলেক্ট কৰিলে নহ'ব। ইয়াৰ পিছত আহি যাব আপোনালোকৰ পলিং ষ্টেচন বা পুলিং ষ্টেচনৰ নাম বা পুলিং ষ্টেচন নাম্বাৰ, বা আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি আপোনালোকে বিচাৰি ল'ব পাৰে। আপোনালোকে যিহেতু বহুত মানে কি স্কুলত হয়, চ' আপোনালোকে স্কুলৰ যিটো স্কুলত আপোনালোকে ভোট দিছিলে বা ভোট দিয়ে সেইটো স্কুলৰ নাম ইয়াত আপোনালোকে চাৰ্চ কৰি দিব। আপোনালোকে যিটো কেন্দ্ৰত ভোট দিয়ে সেইটো যেতিয়া কেন্দ্ৰটো চাৰ্চ কৰি দিব, আপোনালোকৰ ওচৰত এনেকৈ আহি যাব আপোনালোকৰ ভিডিঅ' বুলি আহি যাব। ইয়াত আপোনালোকে কিন্তু আপোনালোকৰ লিষ্টটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত ভিউ পিডিএফ যেতিয়া ক্লিক কৰি দিব আপোনালোকে অট'মেটিক কিন্তু আপোনালোকৰ ইয়াত চাইছে ডাউনলোডৰ অপশ্যন আহি গ'ল। আপোনালোকে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ওচৰত আপোনালোকৰ ভোটাৰ লিষ্টটো এনেকৈ অ'পেন হৈ যাব। ইয়াত আপোনালোকৰ নাম, যদি আপোনালোকে 2005ত ভোট দিছিলে তেনেহ'লে আপোনালোকৰ নামটো আহি যাব, আৰু আপোনালোকে যিটো ভোট কেন্দ্ৰ ডাউনলোড কৰিলে এইটো ভোট কেন্দ্ৰত যিমান মানুহে ভোট দিলে গোটেই সকলো কেইজনৰ নাম কিন্তু ইয়াত আহি যাব। আপোনালোকৰ পৰিয়ালৰ নাম ইয়াত আহি যাব। চ' আপোনালোকে এনেকৈ কিন্তু আপোনালোকৰ 2005ৰ ভোটাৰ লিষ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি এই ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব, আৰু কিবা প্ৰশ্ন থাকিলে আপোনালোকে কমেণ্টত জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।